নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছো। আপোনালোকে আপোনালোকৰ ঘৰৰ সোফাজু কিনিবৰ বাবে বাৰু কিমান টকা ব্যয় কৰিছিল? আপোনালোকে আপোনালোকৰ ঘৰৰ লেট্ৰিনটো নিৰ্মাণ কৰিবৰ বাবে বাৰু কিমান টকা ব্যয় কৰিছিল? কমেন্ট এটা কৰি জনাবচোন। আমাৰ অসম চৰকাৰে বনোৱা এটা লেট্ৰিন আৰু লগতে এযোৰ সোফাৰ দাম শুনিলে আপোনালোকৰ চকু কপালত উঠিব। অসম চৰকাৰে নিৰ্মাণ কৰা এটা লেট্ৰিন আৰু এটা সোফাৰ দামত এযোৰ সোফাৰ দামত হয়তো আপোনাৰ এটা সম্পূৰ্ণ ঘৰ উঠি যাব পাৰে। ইমান হেভি, ইমান দামী সোফা, ইমান দামী লেট্ৰিন নিৰ্মাণ কৰিছিল অসম চৰকাৰে। তো মই আজি আপোনালোকক সেই সম্পৰ্কতে জনাম যে অসম চৰকাৰে সেই দামী সোফা বা দামী যি নেকি লেট্ৰিন সেই ক'ত নিৰ্মাণ কৰিছিলে, কিমান টকা একজেক্ট খৰচা কৰিছিলে, সেই সম্পৰ্কে আজি এই ভিডিঅ'টোত আপোনালোকক জনাম। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। কিছুমান অসমৰ ইনফৰমেশ্যন জানি থওক, কেতিয়াবা আপোনালোকে বাহিৰা বন্ধুৰ সৈতে লেবেল মাৰিব পাৰিব যে আমাৰ অসম চৰকাৰেও কোনো গুণে কম নহয়, অসম চৰকাৰেও ইমান লাখ টকা দি লেট্ৰিন বনাইছিলে, ইমান লাখ টকাৰ সোফা আনিছিলে। গতিকে ইনফৰমেশ্যনবিলাক জানি থওক, জানি থোৱাত একো আপত্তি নাই। তো মই শ্ৰী পানীত গগৈ, আপোনালোকে চাই আছে আপোন চৰ্চ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। মই আজিৰ এই ভিডিঅ'টোত আপোনালোকক যিখিনি তথ্য জনাম, এই তথ্যখিনি কিন্তু কোনো ব্যক্তিয়ে মুখেৰে কৈ দিয়া তথ্য নহয়। সম্পূৰ্ণ তথ্যবিলাক লিখিত তথ্য আৰু এই তথ্যসমূহ অসম চৰকাৰৰ দ্বাৰা দিয়া তথ্য। অসম চৰকাৰে প্ৰত্যেকটো খৰচৰ হিচাপ তেওঁলোকৰ ওচৰতে ৰাখিব লাগে, কাৰণ ইন ফিউচাৰ যদি কোনো এজন ব্যক্তিয়ে তেখেতলোকক হিচাপ বিচাৰি দিয়ে তো তেওঁলোকেতো দিব লাগিব। গতিকে যেতিয়াই নেকি কিবা এটা আয়োজন কৰে অসম চৰকাৰে, ক'ত কিমান টকা খৰচা কৰিলে প্ৰত্যেকটো খৰচৰ হিচাপ অসম চৰকাৰে ৰাখি থয়। গতিকে তাৰ পৰাই মই আপোনালোকক জনাম যে অসম চৰকাৰে ক'ত কিমান টকা খৰচা কৰিলে, আৰু আপোনালোকে শুনিলে আচৰিত হৈ যাব এটা লেট্ৰিন আৰু লগতে এযোৰ সোফাৰ দাম শুনিলে আপোনালোকে আচৰিত হৈ যাব। ভিডিঅ'টো বিৰাট ইণ্টাৰেষ্টিং হ'ব, শেষলৈকে কিন্তু চাই থাকিব। অসম চৰকাৰৰ দ্বাৰা দিয়া ৰিপৰ্ট অনুসৰি বিগত 1.5 বছৰত আমাৰ অসম চৰকাৰে অসমত বিভিন্ন ধৰণৰ সভা আয়োজন কৰিবৰ কাৰণে 100 কোটি টকা খৰচা কৰিছে। সভাৰ পেণ্ডেল দিবৰ কাৰণে প্ৰায় 100 কোটি টকা খৰচা কৰিছে বুলি জনাইছে। কেৱল পেণ্ডেলটো দিবৰ কাৰণে 100 কোটি টকা। কেনেকুৱা ধৰণৰ সভা? এই ধৰি লওক অৰুণোদয় আঁচনিৰ ফৰ্ম বিতৰণ, এই ধৰি লওক আপোনাৰ সেয়া ৰেচন কাৰ্ডৰ ফৰ্ম বিতৰণ, এই ধৰি লওক আপোনাৰ আমাৰ অসমত যি নেকি বিহু আয়োজন কৰিছিলে সেই বিহুৰ খৰচ। এনেকুৱাকৈ খৰচ মিলি প্ৰায় 100 কোটি টকা ব্যয় কৰিছে আমাৰ অসমত কেৱল পেণ্ডেল দিয়াৰ নামত। অস্থায়ী পেণ্ডেলৰ নামত প্ৰায় 100 কোটি টকা খৰচা কৰিছে বুলি জনাইছে। আৰু এই ঠিকাটো দিয়া হৈছিলে কি গ্ৰুপ অফ কোম্পানী। আমাৰ অসমে যি নেকি বিহু ৱৰ্ল্ড ৰেকৰ্ড কৰিছিলে, অসমে ৱৰ্ল্ড ৰেকৰ্ড কৰা সেই বিহুৰ যি নেকি পেণ্ডেলৰ খৰচা আছিলে, কেৱল পেণ্ডেলৰ নামতেই খৰচা কৰা হৈছিলে 12 কোটি 68 লাখ টকা। কেৱল পেণ্ডেলৰ নামতেই 12 কোটি 68 লাখ টকা খৰচা কৰিছিলে বুলি জনাইছে। আৰু যিটো কিন্তু স্থায়ী নহয়, অস্থায়ী। গতিকে আমাৰ অসম চৰকাৰেও কিন্তু কোনো গুণে কম নহয়। অসম চৰকাৰেও একদম যথেষ্ট পৰিমাণৰ টকা খৰচা কৰে অসমত কিবা এটা আয়োজন কৰিবৰ কাৰণে। আৰে মুকেশ আম্বানী, অনিল আম্বানীয়ে পাৰে নেকি 500 কোটি টকা খৰচা কৰি বিয়া পাতিবলৈ? অসম চৰকাৰেও পাৰে। আপোনালোকে হয়তো দেখে যে যেতিয়া নেকি ক'ৰবাত মিটিং হয়, ক'ৰবাত যেতিয়া নেকি এখন সভাৰ আয়োজন কৰা হয়, তেতিয়া আমাৰ অসমৰ যিসকল নেকি মন্ত্ৰী থাকে বা যিসকল নেকি নিমন্ত্ৰিত অতিথি থাকে, তেওঁলোকে কি কৰে, কেইযোৰমান বিশেষ সোফাত বহি থাকে, বা তেওঁলোকে কি কৰে মানে বেলেগতকৈ অকণমান উন্নত মানৰ সোফাত বহা আমি দেখিবলৈ পোৱা যায়। আৰু যিবিলাক নেকি জনসাধাৰণ থাকে তেওঁলোকক প্লাষ্টিকৰ চকীয়ে হওক বা যিহতেই নহওক বহিবলৈ দিয়ে। আৰু আমাৰ অসমত যেতিয়া নেকি বিহুৱে ৱৰ্ল্ড ৰেকৰ্ড কৰিছিলে, বিহুৱে ৱৰ্ল্ড ৰেকৰ্ড কৰিবৰ সময়ত VVIP সকলক বহিবৰ কাৰণে সজুৰ সোফা অনা হৈছিলে ভাড়াত। সজুৰ সোফা ভাড়াত আনিছিলে, আৰু সেই সজুৰ সোফাৰ ভাড়াৰ দাম শুনিলে আপোনালোকে আচৰিত হ'ব। সেই সোফা কেইযোৰ কিন্তু কিনা নাছিলে, সেই সোফা কেইযোৰ ভাড়ালৈ অনা হৈছিলে। সেই সোফা কেইযোৰ আকৌ ব্যৱহাৰ কৰি ঘূৰাই দিয়া হৈছিলে। আৰু সেই সোফা কেইযোৰ ভাড়াত আনিছিলে, এযোৰ সোফাত প্ৰায় 3 লাখ টকাতকৈও অধিক আছিলে। মানে সজুৰ সোফাৰত প্ৰায় 17,692 টকা আছিলে। 17 লাখ টকা হৈছিলে সজুৰ সোফাৰ দাম। সজুৰ সোফাৰ দাম 17 লাখ টকা। আপোনালোকে কেতিয়াবা ইমান দামী সোফাত বহি পাইছে?
বহি পোৱা নাই নিশ্চয় আৰু হয়তো আপোনালোকৰ ঘৰত এযোৰ সোফাও নাই ইমান দামী চাগে হয় না নহয় তো গোটেই সোফাৰ সেটযোৰ হলে বেলেগ কথা কিন্তু এযোৰ সোফা ইমান দামী হয়তো আপোনালোকে চাগে ঘৰলৈ আনি পোৱা নাই আৰু হেয়া ভাড়াত আনিছিলে হেয়া কিনা সোফা নহয় এযোৰ সোফা 3 লাখ টকাৰ মানকৈ পৰিছে এযোৰ সোফাত ইমান হেভি সোফাত বহুৱাইছিলে ভিআইপি ভিভিআইপি সকলক তাৰ পাছতে আকৌ খবৰ ওলাইছে 2023 চনৰ 14 এপ্ৰিলত গুৱাহাটীৰ এইমছ উদ্বোধন কৰা হৈছিল আৰু সেই উদ্বোধন কৰিছিলে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে এটা কথাটো হ'ল যে সেই উদ্বোধনী অনুষ্ঠানত যিনিকি পেন্ডেল আয়োজন কৰা হৈছিল সেই পেন্ডেলৰ ঠিকা বা অৰ্ডাৰ প্ৰদান কৰা হৈছিল 2024 চনৰ 8 ফেব্ৰুৱাৰী মানে উদ্বোধন হৈ গল কেতিয়াবা তাৰ যিনিকি ঠিকা বা অৰ্ডাৰ হেয়া দিছে তাৰ কিছু দিন পাছত মানে এবছৰ মানৰ পাছত তাৰ অৰ্ডাৰ দিছিলে বুলি এতিয়া খবৰ ওলাইছে আৰু এই তথ্যসমূহ এই অসম চৰকাৰৰ অফিচিয়েল অফিচাৰে দিয়া তথ্য এয়া কোনো ব্যক্তিয়ে দিয়া কিন্তু মুখৰ তথ্য নহয় আৰু যিনিকি সেই উদ্বোধনী সভা আয়োজন কৰা হৈছিল উদ্বোধনী সভাত 4টা অস্থায়ী টয়লেটৰ নিৰ্মাণ কৰা হৈছিল কাৰণ কাৰোবাৰ হয়তো হঠাতে পেছাব লাগিব পাৰে কাৰোবাৰ হয়তো হঠাতে পায়খানা লাগিব পাৰে আৰু তাৰ বাবে 4টা অস্থায়ী টয়লেটৰ নিৰ্মাণ কৰা হৈছিল আৰু সেই 4টা অস্থায়ী টয়লেট নিৰ্মাণ কৰিবৰ বাবে কিমান টকা খৰচ হৈছিল আপোনালোকে শুনিলে আচৰিত হ'ব সেই 4টা অস্থায়ী টয়লেট নিৰ্মাণ কৰিবৰ বাবে 6,31,174 টকা খৰচা কৰা হৈছিল বুলি জনাইছে মানে প্ৰতিটো টয়লেট নিৰ্মাণ কৰিবৰ বাবে প্ৰায় 1.5 লাখ টকাকৈ খৰচা কৰা হৈছিল এটা অস্থায়ী টয়লেট 1.5 লাখ টকা তো আমাৰ ঘৰৰ গোটেই টয়লেটটোৱে চাগে উঠি গ'লেতে অস্থায়ী সেই টয়লেটটো কিন্তু ভাড়াত আনিছিলে আপোনাৰ হেতু স্থায়ী টয়লেট নহয় একেবাৰে বনাই দিয়া নাই অস্থায়ী টয়লেট বনাবৰ বাবে 1.5 লাখ টকা গতিকে আপোনালোকেও এইবিলাক তথ্য যদি জানি ৰাখে ন কেতিয়াবা মানুহৰ ওচৰত লেবেল মাৰিব পাৰিব যে আমাৰ অসম চৰকাৰে ইমান টকা খৰচা কৰি অস্থায়ী টয়লেট বনাই দিয়ে কেৱল মুকেশ আম্বানীয়ে নহয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱেও পাৰে লাক্সাৰিয়াছ টয়লেট নিৰ্মাণ কৰিবৰ কাৰণে বা টয়লেট ভাড়াত আনিবৰ কাৰণে আৰু লাক্সাৰিয়াছ সোফা 3 লাখ টকা খৰচা কৰি ভাড়াত আনিবৰ বাবে কেৱল মুকেশ আম্বানীয়ে নহয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱেও জানে তো আপোনালোকৰ ঘৰৰ টয়লেটটো বনাবৰ বাবে কিমান টকাৰ খৰচা হৈছিল আৰু আপোনালোকৰ ঘৰৰ সোফাযোৰ কিমান টকাত কিনি আনিছিল ভাড়া নহয় কিন্তু কিমান টকাত কিনি আনিছিল সেই সম্পৰ্কে কমেন্ট বক্সত জনাই থৈ যাব তো আজিৰ ইনফৰমেশনটোৰ বিষয়ে জানি কেনে পালে আপোনালোকে কমেন্ট কৰি জনাব আপোনালোকৰ মতামত জনাই যাব আজিৰ ভিডিঅ জনাবলগীয়া খবৰ ইমানেই আছিল খবৰটো জানি কেনে পালে সেইটোও জনাব তো পুনৰ এটা ভিডিঅ লগ পোৱাৰ খাতিৰত বিদায় মাগিছো ধন্যবাদ জয় অসম